মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10 তোমালোকৰ ত্ৰিকোণমিতি 60 ডিগ্ৰীৰ বিষয়ে লিখিবলৈ ওলাইছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। প্ৰথমতে মই ত্ৰিভুজ আঁকি লৈছোঁ। মই প্ৰথমতে এটা সমবাহু ত্ৰিভুজ আঁকি ল'লোঁ। এ বি আৰু চি নামাকৰণ কৰিলোঁ। এইটো ডি, এইটো তোমালোকক মই ইয়াৰ বিষয়ে পিছত ক'ম। প্ৰথমতে কি হৈছে, আমি এটা সমবাহু মানে কি হৈছে, যি ত্ৰিভুজৰ তিনিওডাল বাহু সমান, বাহুকেইডাল সমান হ'ব লাগিব। বাহুকেইডাল সমান হ'লে ইয়াৰ কি হৈছে, বাহুৰ বিপৰীত কোণটো সমান হ'ব। তাৰমানে এইটো কিমান হ'ব, 60 ডিগ্ৰী হ'ব। এইটো 60 ডিগ্ৰী হ'ব। এই গোটেই কোণটো কিমান হ'ব, 60 ডিগ্ৰী হ'ব দেই। এইটো 60 ডিগ্ৰী, এইটো 60 ডিগ্ৰী আৰু এইটো 60 ডিগ্ৰী কোণ হ'ব। ঠিক আছে, তোমালোকে বুজি পাইছা? তেতিয়াহ'লে আমি ইয়াত অকণমান লিখি লৈছোঁ। তোমালোকে এইটো বুজি পাইছা নহয়? ইয়াত কি লিখিম, এই এংগুল এ, প্ৰথমতে আমি হেৰি বুলি লিখি লৈছোঁ দেই, এইটো এটা সমবাহু ত্ৰিভুজ বুলি লিখি ল'বা। এ বি চি এটা সমবাহু ত্ৰিভুজ। ঠিক আছে, এটা সমবাহু ত্ৰিভুজ। ইয়াৰ এ কোণটো কিমান হ'ব, কোণ এ সমান কোণ বি সমান কোণ চি। কোণ চি ইজিকেলটো কিমান হ'ব, 60 ডিগ্ৰী। কিয়নো এইটো এটা সমবাহু ত্ৰিভুজ আঁকি লৈছোঁ আমি দেই, 60 ডিগ্ৰী। এইটো সমবাহু ত্ৰিভুজ আঁকিবই লাগিব, তেতিয়াই হ'ব। তোমালোকে যদি কেনেবাকৈ এইটো বিষম বাহু বা মানে সূক্ষ্মকোণী, বৃহৎকোণী তেনেকুৱা ত্ৰিভুজ আঁকা, তেতিয়াহ'লে আকৌ ইয়াত নহ'ব। ঠিক আছে, এইভাগে তোমালোকে লিখি ল'বা। এইটো 60 ডিগ্ৰী দেই, চাইন হওক, কছ হওক, টেন হওক, মই দেখাই দিম বাৰু। 60 ডিগ্ৰী প্ৰুভ। ইয়াৰ মানটো কিমান লাগে আমি প্ৰমাণ কৰি ইয়াত ওলাবগৈ বাৰু, চাবা তোমালোকে। তেতিয়াহ'লে এইটো এটা এ বি চি এটা আমাৰ কি হ'ল, সমবাহু ত্ৰিভুজ হ'ল। ঠিক আছে, ইয়াৰ এ কোণটো সমান বি কোণ সমান চি কোণ। ঠিক আছে, এতিয়া আমি কি কৰিছোঁ চাবা, আমি অংকন এটা কৰি লৈছোঁ। অংকনত কি তুমি কি এক্সট্ৰাকে আঁকিছা, সেই বস্তুটো তুমি মেনশ্যন কৰিব লাগে। আমি কি আঁকিছোঁ, চি ডি আমি কি কৰিছোঁ, এ বিৰ ওপৰত আমি এডাল লম্ব টানিছোঁ। কি হৈছে, আমি চি বিন্দুৰ পৰা এ বি বাহুৰ ওপৰত লম্ব টনা হ'ল। তোমালোকে অংকনত এইটো লিখি ল'বা দেই। এইটো আমি কি হৈছে, ইয়াত লম্ব আঁকিছোঁ আকৌ দেই, এইটো বেকা নহয়। তেতিয়া এইটো 90 ডিগ্ৰী কোণ হ'ল, এইটো 90 হ'ল, এইটো 90 ডিগ্ৰী হ'ল, এইটো 90 ডিগ্ৰী। এতিয়া এ কোণটো অকল এ কোণটো কিমান হ'ব, তেতিয়াহ'লে ইয়াৰ আধা হ'ব, কিমান হ'ব, 30 ডিগ্ৰী হ'ব। ঠিক আছে, তেতিয়াহ'লে এইটো 60, এইটো 90 আৰু 30। ঠিক আছেনে? চাই যোৱা। তেতিয়াহ'লে কি হৈছে কথাটো, আমি এতিয়া কি বুলি লিখিব পাৰোঁ, এই ত্ৰিভুজ এটা সৰ্বসম বুলি আমি লিখিব পাৰোঁ। কিয়নো এইডাল বাহু সমান, এইডাল বাহু সমান। তেতিয়াহ'লে আমি কি হৈছে, এইটো হাফ কৰিছোঁ আৰু এইটো হেৰি কৰিছোঁ, আমি এইটো আধা কৰি দিছোঁ। তেতিয়াহ'লে এই দুডাল কি হৈছে, আমাৰ সমান, আৰু এইডাল আমাৰ কি হৈছে, উমৈহতীয়া বাহু। সেইকাৰণে আমাৰ এইটো ত্ৰিভুজটো কি হ'ব, সৰ্বসম হ'ব। চোৱা, আমি এতিয়া কি লিখিব পাৰোঁ, এতিয়া
এতিয়া ত্ৰিভুজ এ চি ডি সৰ্বসম চিনটো এইভাগে দিবা দেই। এইটো ত্ৰিভুজৰ কোনটো ত্ৰিভুজৰ মান বি চি ডি, ত্ৰিভুজ বি চি ডি। ঠিক আছে, ত্ৰিভুজ এটা সৰ্বসম। ইয়াত কি হ'ল এ ডি সমান কি হৈছে বি ডি। ইয়াত এ ডি সমান কি হৈছে, এ ডি সমান কি হৈছে, এই বাহুডোখৰ সমান এই বাহুডোখৰ সমান বি ডি। ঠিক আছে, তাৰমানে এইটো লম্ব হৈছে, এইটো দুভাগ কৰা হৈছে, এইটো এটা সমবাহু ত্ৰিভুজ। তেতিয়াহ'লে আৰু কি হ'ব, এ চি বি চি সমান হয় নহয়, এ চি বাহু সমান কি হ'ব, বি চি বাহু। ঠিক আছে, তাৰপিছত কি হ'ল, এইটো আমি উমৈহতীয়া বাহু বুলি লিখিব পাৰোঁ, বা মই আৰু ইয়াত গোটেইখিনিয়ে হেৰি হৈছে, এই কোণটোৱে সমান। তেতিয়াহ'লে কোণ চি এ ডি সমান কোণটো চি বি ডি, কোণ চি বি ডি। এইটো বাহু কোণ মতে কি হৈছে, এইটো ত্ৰিভুজ দুটা সৰ্বসম হৈছে। আকৌ তোমালোকে এইটো দিব পাৰা, এই বাহুডালো দিব পাৰা, এই বাহুডালটো উমৈহতীয়া বাহু বুলি দি পিনি তোমালোকে সেইটো দিলেও ভুল নহয়। ঠিক আছে, এইটো তোমালোকে এইডোখৰতে এইটো টনা হ'ল বাৰু, এইটো এনেই বেকেটত লিখি দিব পাৰা তোমালোকে। এই চি ডি লম্ব কাৰ ওপৰত, এ বিৰ ওপৰত। এইটো তোমালোকে লিখি দিলেও হ'ব, নিলিখিলেও ইয়াত দিয়ে দিছোঁ বাৰু, এ বি। তোমালোকে এইটো বেছিকৈ বুজিবলৈ, ভালদৰে বুজিবলৈ মই দি দিছোঁ। এইভাগে তোমালোকে লিখি দিলে মানে কি হৈছে, এইটো আমাৰ চি পি চি টি, তাৰমানে এইটো ত্ৰিভুজৰ সৰ্বসম, তাৰমানে কনচেপ্ট মতে তাৰমানে কি হৈছে, আমাৰ ত্ৰিভুজ এটা সৰ্বসম। ঠিক আছে, এইটো ঠিক আছে তোমালোকৰ। তেতিয়াহ'লে চোৱা, আমি কি কৰিব পাৰোঁ এতিয়া, কোণ এইটো আমি ইয়াত লিখি লওঁ, কোণ চি এ ডি ইজিকেল টু এইটো 60 ডিগ্ৰী। ঠিক আছে, এইটো তোমালোকে নিলিখিলেও হয় বাৰু, মই লিখি দিছোঁ বুজি পাবলৈ। কোণ এ চি ডি, ইজিকেল টু এই কোণটো কিমান, 30 ডিগ্ৰী। আৰু কোণ এ ডি চিটো কিমান হ'ব, এ ডি চি 90 ডিগ্ৰী। এই তোমালোকে নিলিখিলেও হ'ব দেই, এইটো মই বুজিবলৈ তোমালোক লিখি দিছোঁ। ঠিক আছে, তেতিয়াহ'লে কি হৈছে, আমি এই ত্ৰিভুজটোত কি হৈছে, আমি এ বি মানটো আমি ধৰি ল'ম, আৰু এ বি মানটো ধৰিম, এ চি মানটো ধৰিম, আৰু বি চি মানটো ধৰিম। ঠিক আছে, তেতিয়াহ'লে কি বুলি ধৰিম আমি, এই লাইন তোমালোকে নিলিখিলেও মই বুজি পাবলৈ তোমালোক লিখি দিছোঁ দেই। এ চি মানটো কি বুলি ধৰিছোঁ আমি, প্ৰথমতে এ ডি মানটো ধৰোঁ, এ ডি বাহু, এ ডি মানটো আমি কি হৈছে, এ বুলি ধৰিছোঁ, সমান এ দেই। তেতিয়াহ'লে তোমাৰ কি হৈছে, এইটো দুগুণ হ'ব, কোনডাল বাহু, এ চি বাহুডাল আমাৰ ইয়াত দুগুণ হ'ব, কাৰণ চব সমান বুলি কৈছে নহয়, এইটো এ, তেতিয়াহ'লে এ প্লাছ কৰে 2a হ'ব। ঠিক আছে, এ চি বাহুডাল কিমান হ'ব, তেতিয়াহ'লে এ চি বাহুডালৰ মান কিমান হ'ব, 2a হ'ব, 2a। ঠিক আছে, আৰু আমি উলিয়াব লাগে কোনডাল বাহুৰ মান, চি ডি মানটো আমি উলিয়াব লাগে, চি ডি বাহুৰ মানটো আমি উলিয়াব লাগে কিমান দেই, তোমালোকে চাই যোৱা। ঠিক আছে, ইয়াত বুজি পালা নাই তোমালোকে, আমি এইটো এ তাৰমানে ইয়াত আধা
কৰি থোৱা আছে কাৰণে কি হৈছে এইডোখৰ এ বুলি ধৰিছোঁ এইডোখৰ এ বুলি ধৰিছোঁ তেতিয়াহ'লে এই বাহুটোৰ মান 2a হ'ব এইটো বাহুৰ মানো 2a হ'ব দেই 2a ঠিক আছে এইটো ত্ৰিভুজ বাৰু আমাক এতিয়া নালাগে অকল এই ত্ৰিভুজটো ধৰা তেতিয়াহ'লে আমি কি কৰিম এতিয়া এইটো পাইথাগোৰাছৰ সূত্ৰ মতে এইটো পাইথাগোৰাছৰ সূত্ৰ ইয়াত এপ্লাই হ'ব কাৰণ এইটো 90 ডিগ্ৰী হৈছে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে এইটো ধৰা হওক বুলি তোমালোকে লিখিলেও হ'ব নিলিখিলেও হ'ব ধৰা হওক বুলি লিখি লৈছোঁ দেই এইটো তোমালোকে আগত লিখিলেও এইফালে ইয়াত লিখিলেও ভুল নহয় ইয়াত লিখিলেও ভুল নহয় ইয়াত লিখিলে খালি ব্ৰেকেট এটা দিলে ভাল হ'ব দেখিবলৈ ঠিক আছে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি লিখিম AC মানটো কি লিখিম AC স্কোৱাৰ ইজিকেল কি লিখিম AD স্কোৱাৰ প্লাছ CD স্কোৱাৰ এইটো কেলৈ উলিয়াইছোঁ আমি এই বাহুটোৰ মানটো নাজানো সেইকাৰণে আমি এই বাহুটোৰ মান পাবলৈ আমি এইটো পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিছোঁ ইয়াত কি মান উলিয়াবলৈ আছে আমাৰ CD এইটো CDটো এইফালে ৰাখা CD স্কোৱাৰ ইজিকেল টু AC স্কোৱাৰ মাইনাছ AD স্কোৱাৰ ঠিক আছে মই একেলাইনতে কৰি দিছোঁ এইফালে এই AC মানটো আমি কি পাইছোঁ 2a স্কোৱাৰ মাইনাছ AD মানটো কি পাইছোঁ a স্কোৱাৰ ইজিকেল টু এইটো 4 হ'ব 4a স্কোৱাৰ মাইনাছ a স্কোৱাৰ ইজিকেল টু 3a স্কোৱাৰ ঠিক আছে এটাকে CD মানটো কি হ'ব এটাকে CD মানটো এইটো ৰুট অভাৰ নহ'ব জানো ৰুট অভাৰ কৰি দিলে কি হ'ব 3a স্কোৱাৰ এইটো কি হ'ব ভাঙি দিওঁ এতিয়া আমি a ওপৰত স্কোৱাৰটো গৈ যাব 3 ওপৰত থাকি যাব তেতিয়াহ'লে a কি হ'ব √3 হ'ব ঠিক আছে বুজি পাইছা তোমালোকে এতিয়া আমি sin 60 মান লিয়াম এইটো 60 মান দেই sin 60 এই কোনটোৰ সাপেক্ষে sin এতিয়া তোমালোকে ভালকৈ দেখিছা বুজি পাইছা চাগে sin 60 মানটো আমি কি বুলি জানো এইটো AC এই DC CD বাই তাৰমানে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিয়াছ ঠিক আছে তেতিয়াহ'লে CD মানটো আমি কি পাইছোঁ a√3 আৰু AC মানটো কি পাইছোঁ AC মানটো ইয়াতো দিয়া আছে এইটো 2a ঠিক আছে এতিয়া আমি এইটো a কেঞ্চেল কৰিব পাৰোঁ এতিয়া তাৰমানে কি হ'ল আল্টিমেটলি কি হ'লগৈ আমাৰ √3/2 এইটো sin 60 এইটো cos ঠিক একেধৰণেই তোমালোকে উলিয়াব পাৰিবা cos 60 মানটো কি হ'ব এইডাল ডিভাইডেড বাই এইডাল নহয় জানো AD ডিভাইডেড বাই AC ডিভাইডেড বাই AC তেতিয়াহ'লে কিমান হ'ব AD মানটো কি আছে AD মানটো A আৰু AC মানটো কি আছে 2a এইটো কি হ'বগৈ কটাটো কৰিলে মানে 1/2 হ'ব ঠিক আছে এইটো হ'ল cos 60 আৰু tan 60 ডিগ্ৰী টেনৰ মানটো কি হ'ব CD ডিভাইডেড বাই AD মানটো কি আছে AD মানটো আমি কি পাইছোঁ AD মানটো A তলত হ'ব A ওপৰত CD মানটো কি আছে CD মানটো কি পাইছোঁ আমি CD মানটো a√3 এইটো অকল √3 হ'ব ঠিক আছে ঠিক আছে এইখিনি বুজি পালা তেতিয়াহ'লে তোমালোকে বাকীকেইটাও পাৰিবা কচেক হ'ল ইয়াৰ ইনভাৰ্টটো কচেকটো ইয়াৰ ইনভাৰ্ট
কছটো ইয়াৰ ইনভাৰ্ট হ'ব 1 বাই তাৰমানে 1 ডিভাইডেড বাই এইটো হ'ব তাৰমানে এইটো লুটি খাই যাব অকল 2 হ'ব চেকৰ আৰু কটৰ এইটো কি হ'ব 1/√3 হ'ব এইটো 2টো ওপৰলৈ যাব 3টো তলত থাকিব √3টো তলত থাকিব সেইটোৱেই ঠিক আছে এতিয়া চোৱা তোমালোকে মই sin 30 মানটো আগৰখিনি একেভাগে হ'ব ত্ৰিভুজটো একেভাগে একেবাৰে দুভাগ কৰি দিব লাগিব মই খালি এইটো এটা ত্ৰিভুজ লৈ ল'লোঁ ঠিক আছে ইয়াত কি পাইছিলোঁ আমি ইয়াৰ মানটো a পাইছিলোঁ ইয়াৰ মানটো 2a পাইছিলোঁ আৰু ইয়াৰ মানটো আমি কি পাইছিলোঁ ইয়াৰ মানটো CD মানটো a√3 CD মানটো a√3 ঠিক আছে নাই আকৌ পাইথাগোৰাছৰ সূত্ৰৰ পৰা মই আকৌ দেখাই দিছোঁ দেই এইটো বাৰু এতিয়ালৈকে আমি পোৱা নাই মানটো পাইথাগোৰাছৰ সূত্ৰৰ পৰা আকৌ দেখুৱাই দিছোঁ মই একেভাগে তোমালোকে হেৰি কৰিবা পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'বগৈ মই লিখা নাই আৰু AC² ইজিকেলটো কি হ'ব AD² প্লাছ কি হ'ব CD²। এইটো বাৰু ওলোৱা নাই মই দেখুৱাই দিছোঁ তোমালোকক অঁকাখিনি একেভাগে আঁকিব লাগিব খালি এইটো মই এইফালে লুটিয়াই লৈছোঁ তোমালোকক বুজি পোৱা 30 কৰি লৈছোঁ দেই তেতিয়াহ'লে আমি কি উলিয়াব লাগে CD মানটো উলিয়াব লাগে CD² ইজিকেলটো কি হ'ব AC² মাইনাছ AD² ঠিক আছে AC মানটো কি আছে AC মানটো 2a² তাৰপিছত AD মানটো তোমালোকৰ কি আছে মাইনাছ a² ইজিকেলটো এইটো কি হ'ব তোমাৰ মই একে লাইনতে কৰিছোঁ √3 ঠিক আছে তেতিয়াহ'লে আমি কি হৈছে এই চাইনৰ মান উলিয়াম sin 30 ডিগ্ৰী মান sin 30 ডিগ্ৰী মান ইয়াৰ এই ত্ৰিভুজটো অপেক্ষা কি হ'ব এইডাল এই AD ডিভাইডেড বাই AC AD ডিভাইডেড বাই AC AD ডিভাইডেড বাই AC AD মানটো আমি কি পাইছোঁ এতিয়া ধৰি লোৱা এইটো হৈ গ'ল এইটো পাই গ'ল ন এইটো AD মানটো কি পাইছোঁ আমি AD মানটো a আৰু AC মানটো 2a ঠিক আছে তাৰমানে কিমান হ'ব এইটো হাফ হ'ব ঠিক আছে এইটো cos 30 ডিগ্ৰী কি হ'ব cosটো এই ভূমি ডিভাইডেড বাই হাইপোটেনিয়াছ CD ডিভাইডেড বাই কি হ'ব AC CD মানটো আমি কি পাইছোঁ a√3 আৰু AC মানটো 2a ইজিকেলটো কি হ'ব √3/2 10 কি হ'ব 10/30 দেই কি হ'ব AD ডিভাইডেড বাই CD AD মানটো কি পাইছোঁ আমি a পাইছোঁ আৰু CD মানটো a√3 ঠিক আছে তেতিয়াহ'লে এইটো 1/√3 হ'ব ঠিক আছেনে তোমালোকে এইকেইটা যিকোনো এটাই পৰীক্ষাত দিব 30 দিলে 30 কৰিবা 60 দিলে 60 কৰিবা আৰু 45ৰ মই আগৰ ভিডিঅ'ত দিয়া আছে 45ৰ মান যদি দিয়ে কৰিবা কিন্তু ইয়াত পৰীক্ষাত তোমালোকৰ sin 30 বা cos 30 যিকোনো এটাহে দিব sin 30 cos 30 tan 30 এইবোৰ উলিয়াব নিদিয়ে sin 30 মানটো কিমান বুলি উলিয়াব দিব পাৰে পৰীক্ষা দিলে তোমালোকৰ sin 30 ডিগ্ৰী এইটো দিব নহ'লে মানে cos 60 cos 60 বা 30 একেটাই কথা 60 এইভাগে তোমালোকৰ যিকোনো এটা দিব গোটেইখিনি উলিয়াব নালাগে তোমালোকে ইয়াতে ষ্টপ কৰি দিব চাইনৰ উলিয়াবলৈ ক'লে চাইন উলিয়াব লাগিব cos উলিয়াবলৈ ক'লে cos tan উলিয়াবলৈ ক'লে tan এইভাগে তোমালোকক দিব পৰীক্ষাত তোমালোকে নিশ্চয় বুজিবা যিকোনো এটাহে দিব দেই ইয়াত চাইন cos tan টেনৰ হয়তো 30ও দিব পাৰে 45ও দিব পাৰে 30 ডিগ্ৰীও দিব পাৰে 45 ডিগ্ৰীও দিব পাৰে মই এনেই দেখুৱাই দিছোঁ যিকোনো এটাহে দিব কিন্তু পৰীক্ষাত সেইবুলি ইয়াত 60 দিব বা 30 দিব বুলি নহয় যিকোনো এটাহে দিব হয়তো চাইন 45ৰ মানো
উলিয়াবলৈ দিব পাৰা, তেতিয়া তোমালোকে সেইটোৱে অকল চাইনৰ মানটো উলিয়ালেই হ'ব। তোমালোকে মোৰ বুজনিখিনি নিশ্চয় ভালেই পাই চাগে। যদি কিবা আখৰা থাকে বুজি নোপোৱা মোলৈ কমেণ্ট কৰিবা, মোক সুধিবা, মই আকৌ ভালদৰে বুজাই দিম। আৰু যদি মোৰ চেনেলটোৱে তোমালোকে নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভাল পাইছা তেতিয়া লগৰবোৰলৈ শ্বেয়াৰ কৰিবা।